নমস্কাৰ ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম TRL বেসলাইন এছেছমেণ্ট কেনেকৈ কৰিব। যেহেতু আপোনালোকে পুনৰ TRL বেসলাইন এছেছমেণ্ট, মিডলাইন এছেছমেণ্ট আৰু এণ্ডলাইন এছেছমেণ্ট কৰিব লাগিব। শিক্ষা চেণ্টাৰত আপোনালোকে এই যি TRL বেসলাইন এছেছমেণ্ট কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে পোনপ্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপোনালোকে শিক্ষা সেতু এপছটো আপোনালোকে আপডেট কৰি ল'ব। চ' শিক্ষা সেতু এপটো এইদৰে চাৰ্চ কৰি আপোনালোকে আপডেট কৰি ল'ব। যেহেতু মই পূৰ্বতে আপডেট কৰিলোঁ, ইয়াতে মোৰ অপেন দেখুৱাই আছে। যদি আপোনালোকে আপডেট কৰা নাই তেতিয়াহ'লে আপোনালোকৰ আপডেট বুলি দেখাই থাকিব। চ' মই পুনৰ অপেনত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে তললৈ চাব, TRL বুলি এটা অপশ্যন পাব। ইয়াতে আপোনালোকে পুনৰ ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে বেসলাইন এছেছমেণ্টটো এইদৰে দেখিবলৈ পাব। চ' আপোনালোকে চিম্পলি ইয়াতে বেসলাইন এছেছমেণ্টত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে এছেছমেণ্টসমূহ কৰিব লাগিব। আপোনালোকে ইতিমধ্যেই TRL বেসলাইন এছেছমেণ্ট বিদ্যালয়সমূহত কৰিছে আৰু বিদ্যালয়সমূহত কৰা যিসমূহ চিট আছিলে, আপোনালোকৰ অফলাইন চিটসমূহ আপোনালোকে নিশ্চয় ৰেকৰ্ড হিচাপে আপোনালোকে ৰাখিছে আৰু সেই ৰেকৰ্ডখন আপোনালোকে চাই আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। প্ৰথমে আপোনালোকে যিহেতু ক্লাছ 3, ক্লাছ 4 আৰু ক্লাছ 5ৰ যি বেসলাইন এছেছমেণ্ট আপোনালোকে কৰিব লাগিব। ইয়াৰ বাবে পুনৰ আপোনালোকে বেসলাইন এছেছমেণ্টত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টুডেণ্ট কিমানজন আছে আপোনালোকে দেখিব ইয়াতে। ইয়াৰ পিছত আপোনালোকে টোটেল টেষ্টেড ষ্টুডেণ্ট আপোনালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। দেখিছে আপোনালোকে গো টু লেংগুৱেজ এছেছমেণ্ট, পুনৰ ইয়াতে ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে বিগিনাৰ, লেটাৰ, ৱৰ্ড, পেৰাগ্ৰাফ আৰু ষ্টৰী দেখিবলৈ পাইছে। চ' আপোনালোকে কোনটো কেটেগৰীত কোনজন ষ্টুডেণ্ট আপোনালোকে বেসলাইন এছেছমেণ্টত পাইছিলে ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত ফিল আপ কৰাৰ পিছতে আপোনালোকে গো টু এমেট্ৰিক এছেছমেণ্টত পুনৰ ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে বিগিনাৰ, ডিজিট 1 to 9, ডিজিট 10 to 99, ছাবষ্ট্ৰেকশ্যন আৰু ডিভিজন আছে। চ' মই ছাবষ্ট্ৰেকশ্যনত 4জন ষ্টুডেণ্ট ৰাখিছোঁ। ইয়াৰ পিছতে মই গো টু নেক্সট ক্লাছত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে ছেভ ক্লাছ, যিহেতু ক্লাছ 3টো ছেভ হৈ গৈছে। ইয়াৰ পিছতে আপোনালোকে ক্লাছ 4 এছেছমেণ্ট পুনৰ কৰিব লাগিব। যিমানজন ষ্টুডেণ্টক এছেছমেণ্ট কৰিছে আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। চ' মই ফিল আপ কৰি দিছোঁ। ফিল আপ কৰাৰ পিছতে গো টু লেংগুৱেজ এছেছমেণ্টত আপোনালোকে পুনৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে কোনটো কেটেগৰীত আপোনালোকে ষ্টুডেণ্টসমূহ ৰাখিছে, কোনটো কেটেগৰীত আপোনালোকে ষ্টুডেণ্টসমূহ পাইছে ইয়াতে ফিল আপ কৰিব লাগিব। যিহেতু দেখিবলৈ পাইছে মই ইয়াতে ফিল আপ কৰি দিছোঁ। চ' আপোনালোকে এইদৰে ফিল আপ কৰি যাব। ফিল আপ কৰাৰ পিছত আপোনালোকে গো টু এৰিথমেটিক এছেছমেণ্টৰ পুনৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে মেথছৰ আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। কোনটো কেটেগৰীত কোনজন ষ্টুডেণ্ট আছে আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকে গো টু নেক্সট ক্লাছত পুনৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে পুনৰ ক্লাছ 5টো আহি গৈছে। যদি আপোনালোকে ক্লাছ 5ৰ ষ্টুডেণ্ট নাই আপোনালোকে স্কিপ কৰিব পাৰে। যদি আপোনালোকে ফিল আপ কৰিব লাগিব, যিমানজন ষ্টুডেণ্ট আছে সিমানটোৱে আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। ফিল আপ কৰাৰ পিছত গো টু লেংগুৱেজ এছেছমেণ্টত পুনৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে লেংগুৱেজ এছেছমেণ্ট কৰিব লাগিব। ষ্টুডেণ্টসমূহ কোনটো কেটেগৰীত আপোনালোকে ৰাখিছে ইয়াতে পুনৰ ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকে গো টু এৰিথমেটিক এছেছমেণ্টৰ পুনৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে কোনটো কেটেগৰীত কোনজন ষ্টুডেণ্ট আছে পুনৰ আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকে দেখিছে তলত এটা অপশ্যন আছে ফিনিছ বুলি। চ' আপোনালোকে ইয়াতে ফিনিছত ক্লিক কৰি দিব। ফিনিছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বেসলাইন এছেছমেণ্টটো কমপ্লিট হৈ যাব। চ' মই ফিনিছত ক্লিক কৰিছোঁ। ফিনিছত ক্লিক কৰাৰ লগে লগে TRL যি বেসলাইন এছেছমেণ্ট কমপ্লিট হৈ গৈছে। এইদৰে আপোনালোকে ষ্টেপ বাই ষ্টেপ TRL বেসলাইন এছেছমেণ্টসমূহ বিদ্যালয়ত কৰিব পাৰিব। চ' চাবলৈ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।